এতিয়া আমি লাও লৈ আছো দেই। এয়া ওপৰৰ পৰা লাও পাৰিছে, লাওটো দেখাই দিয়া। এখন ডিজায়াৰ ললো আৰু এতিয়া মই তিয়কত আহি এইটো হাঁহচৰা তাতে আহি XUV এখন ললো। এই ৰাতিপুৱা 6:30 বজাত আমি আহি পালোহি লখিমপুৰ, আৰু লখিমপুৰত এখন ডিজায়াৰ ললো আৰু ডিজায়াৰ এখন ললো ৰাতিপুৱাই। আৰু এতিয়া যাম ওলাই আকৌ যোৰহাটত যাম ডাইৰেক্ট। এতিয়া ইয়াৰ পৰা যোৰহাট যাম। এখন ফাৰ্ষ্ট অনাৰ 2019 চনৰ ডিজায়াৰ হয়, LXI হয় এখন। আৰু গাড়ীখনৰ ডিটেইলছখিনি মই গুৱাহাটীত যাই দিম, এতিয়া জাষ্ট ল'লোহে। এইটো জেড ঠিকে আছে, গোটেইখিনি সৰু সুৰা কাম আছে, এইবিলাক ছাৰ্ভিচিং কৰি ৰেডি কৰি দেখাম। আৰু তেখেতৰ পৰাই ল'লোঁ। কওক খুৰা, ৰাতিপুৱাই আহি ওলালোঁ, আপোনাৰ গাড়ীখন লৈ যাম এতিয়া। আপোনাৰ নামতে আছিল গাড়ীখন? হয় হয়, কওকচোন এতিয়া গাড়ীখনৰ কথা। গাড়ীখন ভাল কণ্ডিশ্যনতে আছে, মই নিজে লোৱা গাড়ী আছিলোঁ। ঠিকে আছে, গাড়ী কণ্ডিশ্যন ভাল আছে। চাবি দুই পাতে আছে? চাবি দুই পাত আছে। ঠিক আছে, এতিয়া আমি লৈ ওলাম আৰু গোটেইখিনি ডিটেইলছ দিম। আৰু খুৰাহঁতৰ পৰা লাও লাগি আছে, এতিয়া লাও এটা লৈ যাম আমি। এয়া লাও লাগি আছে, এইফালে চব্জি বজাৰ, চব্জি খেতি, লাও, অমিতা এইফালে লাগি আছে। আৰু পৰিৱেশটো কিমান ধুনীয়া চাওকচোন, আৰু গাড়ীখনো ধুনীয়া হৈ আছে। ডিটেইলছখিনি দিম মই গুৱাহাটীত যাই। এতিয়া আৰু এখন যোৰহাটত গাড়ী ল'ম, আপোনালোকক দেখাই থাকিম। আৰু কালি মই ৰাতিয়ে গাড়ী ডেলিভাৰী দি ৰাতিয়ে ওলাই গুচি আহিলোঁ। এইখিনি এতিয়া দেখাওঁ গাড়ীকেইখন লৈ। চবফালে ধুনীয়া হৈ আছে, আৰু যোনে ডিজায়াৰ বিচাৰি থাকে ল'ব পাৰিব। আৰু বাকী দেখাম, আৰু 2-3খনমান গাড়ী খবৰ আছে, গোটেইকেইখন লৈ মেলি আপোনালোকক গোটেইকেইখন দেখাম। এতিয়া আমি লাও লৈ আছোঁ দেই। এয়া ওপৰৰ পৰা লাও পাৰিছে, লাওটো দেখাই দিয়া। এটা ল'লোঁ, এইটো এটা লাও ল'লোঁ আৰু লাও লৈ আছে। গুৱাহাটীলৈ গ'লে ফোন কৰিব, সোমাব মোৰ তাত। মোৰ একদম GMC ওচৰতে। এইটো লাও ফ্ৰেছ, একদম কোনো সাৰ নাই। এইটো গৈ মাছৰ লগত বনাব লাগিব। নহয়, এইটো লাও এইফালেও খেতি, পিঁয়াজ এফালে, আৰু কিবা কিবি আছে দেই। বন্ধাকবি, এইটো বন্ধাকবি নে বকলি নেকি? এইটো কি বকলি? এইফালে বেঙেনা ছিঙি আছে। নিচিঙিবা। এইফালেও আছে, এইটো ইয়াতেতো কোনো ধৰণৰ সাৰ ইউজে নাই কৰা ন, পুৰা ফ্ৰেছ। এয়া খাব পৰা ভাগ্য লাগিব। পুৰা এতিয়া আমি গাড়ীও ল'লোঁ ডিজে এখন, আৰু এইফালে পুৰা বেঙেনা আৰু লাও আমাক দি আছে, আমি লৈ গৈ আছোঁ পুৰা ফ্ৰেছ। এইফালে খেতি। এতিয়া যোৰহাট গৈ আছোঁ দেই। এতিয়া মই আছোঁ লখিমপুৰত। ফ্ৰেছ চব্জি লৈ আছোঁ, পুৰা বাৰীৰ পৰা পিঁয়াজ আৰু ঢেৰ কিবা কিবি আছে। এতিয়া টাইম নাই আৰু ওলাওঁ। ডিজেল এখন ল'লোঁ, এতিয়া ওলাওঁ আমি। 2 পাত চাবি আছিল, আৰু গোটেইখিনি আমাৰ ডকুমেণ্টছ পে'মেণ্ট গোটেই কামখিনি হৈ গ'ল। এতিয়া লাহে লাহে ওলাই থাকোঁ যোৰহাটৰ কাৰণে। গাড়ীখন ছাৰ্ভিচিং কৰি দিম। আৰু ওলালোঁ খুৰা, ভাল লাগিল আপোনাৰ। গুৱাহাটী গ'লে সোমাব মোৰ ডিলাৰত, GMC ওচৰতে একদম, তাতে যাই ফোন কৰিব। আৰু কাগজ পাতিৰ কাৰণে ফোন কৰিম, আৰু OTP ল'ম। এতিয়া আমি ওলাই থাকোঁ, আৰু যোৰহাট যাই মই বাকী আৰু কোনখন গাড়ী লওঁ আপোনালোকক দেখাই আছোঁ। এতিয়া মই তিয়কত আহি এইটো হাঁহচৰা তাতে আহি XUV এখন ল'লোঁ, W8। তেল আছে নাই? XUV এখন ল'লোঁ। এতিয়া যাওঁ, পে'মেণ্ট পাতি কৰোঁ, ওলাইছোঁ লাহেকৈ। এতিয়া গুৱাহাটীলৈ ওলাই গৈ থাকিম
আৰু গাড়ীখন ধুনীয়া হৈ আছে, W8 পূৰা A1 কণ্ডিশ্যন। খোলাবন্ধা আহি পালোহি, এখনকৈ আহি আছে আমাৰ গাড়ী। এইখন আহিলে ইগনিছ, এখন আহিলে ডিজিয়াৰ, চন্দনে লৈ আহিছে আমাৰ টিয়কৰ। এতিয়া 2টা বাজে, আমি আহি পালোহি যোৰাবাটৰ পেট্ৰল পাম্পটো, ডাঙৰ পেট্ৰল পাম্পটো। আৰু এখন XUV-খন 14 চনৰ। এই ইয়াতে এটা কেপ এটা আছিলে, এইটো ক'ৰবাত পৰি গ'ল, মাতটোত ভাঙি গৈছে, পুৰা মাতটো ভাঙি গৈছে গলৰ। যাওঁ এতিয়া অলপ ৰেষ্ট ল'ম, আকৌ ৰাতিপুৱা কাষ্টমাৰ আহি আছে, লখিমপুৰৰ পৰা আহি আছে। আৰু কাগজ পাতি কামো আছে, বহুত কিবা কিবি কাম আছে কালি। যাওঁ এতিয়া ঘৰত, তাৰপিছত দেখাম, শুম এতিয়া গৈ লৈ পূৰা।